মেথছ আছাম ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ মই ৰক্তিম আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ দশম শ্ৰেণীৰ গণিতৰ কিতাপৰ মই ত্ৰিকোণমিতি পাঠটো আৰম্ভ কৰি আছিলোঁ ত্ৰিকোণমিতি পাঠৰ আমি ইতিমধ্যে তিনিটা পাৰ্ট আমাৰ শেষ হৈছে গতিকে তিনিটা পাৰ্ট তোমালোকে ডেছক্ৰিপশ্যনৰ লিংক পাই যাবা সেইকেইটা চাবা আৰু আজি আমি পিছৰখিনি তাৰমানে আমি ইতিমধ্যে 5 জামা আমাৰ যিটো আছিলে কুৱেশ্যন নম্বৰ কিমান আমাৰ আছিলে 8.1 আমি 8.1 আমি 8 লৈকে কুৱেশ্যন আমি সলভ কৰা হৈছিলে আজি আমি 9 নম্বৰ কুৱেশ্যনটো পৰা ষ্টাৰ্ট কৰিম তাৰ পৰা আলোচনাটো আমি অব্যাহত ৰাখিম ঠিক আছে আজি পাৰ্টৰ 9 খিনি আমি 9 নম্বৰ যেটো 9 নম্বৰ কুৱেশ্যন নম্বৰ আছে সেই 9 নম্বৰ কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে 9 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছে 9 নম্বৰ কুৱেশ্যনটো দিছে যে আমাৰ ত্ৰিভুজ ABCৰ যেটো আমাক দিয়া হৈছে তোমালোকে চাই লব মই কুৱেশ্যনটো পাতি নাথাকো আৰু দেই 9 নম্বৰ কুৱেশ্যনটো চাই লবা যে ত্ৰিভুজ ABCৰ B কোণটো সমকোণ যদি tan a = 1/√3 হয় তেন্তে তলৰ মানবিলাক নিৰ্ণয় কৰা ঠিক আছে আমাৰ tan a মানটো দিয়া হৈ আছে আমাৰ এটা ABC ত্ৰিভুজ দিয়া হৈ আছে মই কুৱেশ্যনটো আৰু কৈ নাথাকো কুৱেশ্যনটো লিখি নাথাকো ঠিক আছে জাস্ট সলিউশন কৰিম যে আমাৰ ABC এটা ত্ৰিভুজ দিয়া হৈ আছে যে ত্ৰিভুজটোৰ কি হৈছে আমাৰ A কোণটো B কোণটো যেটো আমাৰ B কোণ আছে সেই B কোণটো কিমান বুলি কৈছে আমাক 90 ডিগ্ৰী বুলি কৈ দিছে হয় আৰু এটা দিয়া আছে যে দিয়া আছে আমাৰ tan a = কিমান দিয়া হৈছে 1/√3 তেতিয়া হলে আমাক কি উলিয়াব দিছে sin পহিলা কোৱেশ্যনটো আমাৰ যেটো উলিয়াব দিছে হেতু উলিয়াব দিছে sin a * cos c + cos a * cos c ভ্যালু কিটা আমাক উলিয়াব দিছে ঠিক আছে গতিকে আমি ইয়াৰ পৰা চাই লও আমি tan a = কিমান জানিম যদি আমি জানো চালকক বুকতে লঘু ন লম্ব বাই ভূমি লম্ব বুলি কওঁতে পাৰপেন্ডিকুলাৰ বাই ভূমি বুলি কওঁতে আমাক কি আহিব b ন = 1/√3 মানে মই যদি চাও তাৰ মানে এটা আমাক কি হ'ব p মানে কিমান হৈ গল পাৰপেন্ডিকুলাৰ বুলি কওঁতে আমাক কোনটো কোণৰ কথা কৈছিলে a কোণটোৰ কাৰণে তাৰ মানে tan a আছে tan a ৰ কাৰণে কি হয় পাৰপেন্ডিকুলাৰ কোণডাল হ'ব আমাৰ bc ডাল হে হ'ব কিন্তু হয়নে tan a ৰ কাৰণে আমাৰ পাৰপেন্ডিকুলাৰ কোণটো হ'ব bc ডাল হ'ব কাৰণ কি tan a টো এডলটো ইয়াৰ বিপৰীত থকা ডালটো এইটো হাইপোটেনাস হ'ব a কোণটোৰ কাৰণে কি হ'ব যেটো মানে কৰ্ণ হ'ব a কোণটোৰ কাৰণে যোনডাল কোণ লাগি আছে তাৰ মানে কৰ্ণডালৰ যেডাল লাগি থাকে সেডাল ভূমি হয় আৰু ইডাল কি হ'ব লম্ব হ'ব ঠিক আছে গতিকে লম্বডাল a কোণটোৰ কাৰণে কি হ'ব bc ডাল হ'ব আৰু ভূমিডাল কোণডাল হ'ব ab ডাল হ'ব 1/√3 মানে আমি কি পালো bc * ab = কি পালোগে 1/√3 ওকে মই এটা মানে তেতিয়া হলে আমি অনুপাত থাকিলে আমি ধৰি লব পাৰো ধৰু bc = মই কি বুলি ধৰিব পাৰো bc = তেনহলে 1k মানে k হৈ গল অনুপাত থাকিলে অনুপাতটো ধৰি লয় বা x বুলি ধৰিব পাৰা x আৰু ab = কি হ'ব √3x গতিকে মই কি পালো ab আৰু ac পাই গলে মোক লাগে কি হয় মোক এই h টো লাগে তাৰ মানে আমাৰ ac ডাল লাগে ac ডাল উলিয়াবলৈ আমি ত্ৰিভুজৰ তাৰ মানে আমি জানো দুটা বস্তু ধৰিলে ac টো ইনে ওলাব কেনেকৈ ওলাব আমাৰ পাইথাগোৰাছক যেহেতু আমাৰ কি হয় এটা ত্ৰিভুজৰ পৰা আহিছে সমকোণী ত্ৰিভুজ গতিকে পাইথাগোৰাছ সূত্ৰটো আমি খাটিব পাইথাগোৰাছ সূত্ৰটো খটুৱা পাইথাগোৰাছ সূত্ৰটো পাইথাগোৰাছ থিওৰেমতে আমি পাই যাম পাইথাগোৰাছ মই এইটো কিয় ac টো উলিয়াই দিছো কাৰণ কি মই ত্ৰিভুজৰ যদি তিনিটা বাহু জানো তেতিয়াহলে মই কি জানো প্ৰত্যেকটো কোণৰ বিষয়ে আমি জানিম প্ৰতিটো কোণৰ বিষয়ে আমি জানিম পাইথাগোৰাছ সূত্ৰমতে কি হ'ব আমাৰ কৰ্ণ স্কয়াৰ = তাৰ মানে ac স্কয়াৰ = বাকি দুটা স্কয়াৰ তাৰ মানে bc স্কয়াৰ + ab স্কয়াৰ ঠিক আছে ac ৰ মানটো কিমান পাছে ac ৰ মান নাই মই ac স্কয়াৰ থাকক bc ৰ মান মই কিমান পালো bc ৰ মান পাছো মই x বুলি x স্কয়াৰ কৰি দিছো প্লাস ab ৰ মান পালো √3x হোল স্কয়াৰ হ'ব ac স্কয়াৰ = ac জায়গা নাই কেনে ac এটো x স্কয়াৰ হ'ব প্লাস √3 থাকি স্কয়াৰ থাকিলে কি হৈ যাব 3 হৈ যাব নহয় জানো √3 থাকি স্কয়াৰ থাকিলে কি হৈ যাব 3 কাৰণ কি √3 স্কয়াৰ কৰিলে কি হয় √3 * √3 কৰিলে আমি কি পাও 3 পাও √3 স্কয়াৰ মানে হেতু √3 স্কয়াৰ মানে কি হয় √3 টো দুবাৰ ইনটু কৰা দুবাৰ ইনটু কৰিলে কি হ'ব √3 * √3 মানে 3 ওকে গতিকে 3x স্কয়াৰ কৰিলে x স্কয়াৰ মানে আমি ac স্কয়াৰ = কিমান পালো তিনটা স্কয়াৰ আৰু এটা x স্কয়াৰ মিলি কিমান হ'বগে 4টা x স্কয়াৰ ঠিক আছে গতিকে ac স্কয়াৰ = আমাক কি হ'বগে এপিনে স্কয়াৰ আছে কেনে এপিনে স্কয়াৰ বনাও 2x হোল স্কয়াৰ বুলি লিখিব পাৰো স্কয়াৰ স্কয়াৰ কাটি দিয়া ac = কিমান আহিব 2x গতিকে আমি ac ৰ মানটো পাই গলো আমি প্ৰত্যেকটো বাহু ত্ৰিভুজটো আমি যেটো ত্ৰিভুজ থাকিলে প্ৰত্যেকৰে মান পাই লম আমাৰ যেটো পহিলাতে আমাক কি আছে sin আৰু cos উলিয়াব দিছে তাৰ মানে sin a cos a sin c এইকেইটা মান উলিয়াব দিছে গতিকে সেই মানকেইটা মই কি উলিয়াই ল'ব পাৰিম ইয়াৰ পৰা মই উলিয়াই ল'ব পাৰিম ঠিক আছে কাৰণ কি মই তিনিটা বাহু পাই গলো আৰু সেইকেইটা উলিয়াৰ পিছত তাৰ পূৰণফল উলিয়াই পেলাই আমি পহিলা কোৱেশ্যনটোৰ উত্তৰটো কৰিম ঠিক আছে চোৱাচোন মোক কি আছে sin a আছে cos c আছে cos a আছে আৰু sin a আছে গতিকে মই পহিলা কোৱেশ্যনটো যেহেতু উলিয়াইছে মই পহিলাৰ গোটেই কেইটা অনুপাত কেইটা উলিয়াই লওঁ
সাইন এটো উলিয়াই লওঁ সাইন এ ভ্যালুটো কি হ'ব সালক কক ন লম্ব বাই কৰ্ণ গতিকে এই ক্ষেত্ৰত এই কোণটো ললে আমি কি হ'ব আমাৰ সালক ন আমি কি পাইছিলো সালক কক যেটা আমি তো অনুপাত উলিয়াব হলে সালক কক ভুকতে লঘু এটো পাইছিলো ন আমি পহিলা পাৰ্ট এটো যদি কোপা আহিছে বুজি পা নাই তাহলে পাৰ্ট 1 টো চাই লবা পাৰ্ট 1 ত ধুনিয়াকে কোৱা হৈ আছে ঠিক আছে মু সাইন এ বুলি কওঁতে কি হ'ব সালক ন লম্ব বাই কৰ্ণ লম্ব বুলি কওঁতে এই ক্ষেত্ৰত এই কোণটোৰ কাৰণে লম্ব কোণডাল হ'ব আমাৰ লম্বডাল হ'ব BC ডাল লম্ব হ'ব কাৰণ কি যত লাগি থাকে এটা সদায় ভূমি হয় লম্বডাল হ'ব BC লম্ব বাই কৰ্ণ বুলি ক'লে হৈ গ'ল AC গতিকে আমাৰ BC ৰ মান ইতিমধ্যে মই ধৰিছিল x বুলি ন আৰু আমাৰ AC ৰ মানটো কিমান হ'ল লাগে twice x বুলি 1 কাটলে কিমান হ'বগে 1/2 গতিকে sin এটো পাই গ'লো মই 1/2 ঠিক হেৰে আমাৰ কি চাব লাগিব আকৌ sin এ আছে নহয় cos এটো উলিয়াই লওঁ কাৰণ কি আমাক cos এটো লাগে cos এ মানটো উলিয়াইলো আমাক কিমান হ'ব cos a is equal হ'ব আমাৰ cos l is equal এটা আমাৰ a কাৰণে উলিয়াব দিছে সালকক ভুকতে ন ভূমি বাই কৰ্ণ হয় ভূমি বাই কৰ্ণ ভূমি বুলি কওঁতে ক্ষেত্ৰত কি হ'ব ab a কোণটোৰ কাৰণে ভূমি হ'ব ab কৰ্ণ বুলি কওঁতে হ'ব ac ওকে ab ৰ মানটো কিমান পালো ab ৰ মানটো মই পাইছিলো √3x ন মই ধৰি লৈছিলো √3x বুলি আৰু ac ৰ মানটো পাইছিলো মই কিমান ac ৰ মানটো পালোগে মই পাইছিলো twice x বুলি পাইছিলো ন x কাটা গ'ল তেতিয়ালে আমি কি পালো √3/2 ঠিক আছে তাৰ পিছত আমি কি উলিয়াব লাগিব হেনেকে আমি sin c টো উলিয়াব লাগিব কাৰণ কি আমাৰ sin c ও আছে কিতাপখনত sin c ৰ মানটো বহাব লাগিব নহয় আৰু হেনেকে cos c মানটো আছে ওৰে দুইটা মই উলাই লওঁ sin c ৰ মানটো কিমান হ'ব sin c = সালক মানে লম্ব বাই কৰ্ণ ঠিক আছে এবা কোনটো মই c লে গুছি আহিলো তেতিয়া BC ডাল ভূমি হৈ যাব এডাল তেতিয়ালে কি হৈ যাব লম্ব হৈ যাব ঠিক আছে সালক লম্ব বাই কৰ্ণ গতিকে লম্ব বুলি কওঁতে আমাৰ আহিব এডাল AB ডাল কৰ্ণ বুলি কওঁতে আহিব AC ডাল ঠিক আছে AB ৰ মানটো আমি পাইছিলোগে √3x আৰু AC ৰ মানটো আমি উলিয়াই লৈছিলো কিমান twice x বুলি আৰু sin c মানটো কিমান হ'ব √3/2 ঠিক হেৰে আমাৰ cos c টো উলিয়াই লওঁ কাৰণ কি আমাৰ কোৱেশ্চনত যেটা কোৱেশ্চন আছে না হেটো sin c আৰু cos c গুটে কিটা আছে গতিকে cos c টো উলিয়াই লওঁ cos c ওলাব আমাৰ কিমান cos হলে সালকক ভুকতে ভূমি বাই কৰ্ণ ন এই ক্ষেত্ৰত ভূমি কোণডাল হৈ যাব BC ডাল ভূমি বাই কৰ্ণ বুলি কওঁতে হ'ব গ'ল AC ডাল গতিকে BC ৰ মান হৈ গ'ল কিমান আমাৰ BC ৰ মানটো আমি ছিল BC মানটো x হৈছিল ন আৰু AC ৰ মানটো আমি ছিল twice x কেনসেল গ'ল 1/2 ঠিক আছে 1/2 ওকে 1/2 টো দেখা নাইছে মই পিনে কৰি দিছো তো x থাকিলে তো twice x থাকিলে x কাটা গ'লে তাৰমানে মই পিনে পাতিছো 1/2 দেখিছা ঠিক আছে গতিকে মই গুটে গিটাৰ মান উলিয়াই ললো তেতিয়ালে মই এতিয়া এক নম্বৰটো কৰিব পাৰিম আৰু ন এইখিনি মই মুছি দিছো এতিয়া গুটে গিটাৰ মান কিটা উলিয়াই লৈছো গুলে মান কিটা মই বহাই গলে আমাক কি হৈ যাব নাম্বাৰ 1 টো পাই 1 নম্বৰটো আমাক কি ভ্যালু উলিয়াব দিছিলে sin a cos c cos a sin c এর মান কিটা উলিয়াব দিছিলে নহয় জানো গতিকে sin a জায়গাত মই sin a মানটো ইতিমধ্যে উলিয়াই থলো 1/2 বুলি মই জায়গা বহাই দিছো অলপ আগতে উলিয়াই ললো ইনটু cos c এর মানটো আমি কিমান বুলি পাইছিলো cos c এর মানটো পাইছিলো 1/2 বুলি ঠিক আছে প্লাস cos a মানটো কিমান পাইছিলো cos a মানটো পাইছিলো আমি √3/2 না আৰু sin c মানটো কিমান পাইছিলো √3/2 ঠিক আছে মই সাইডত লিখি লৈছো মই নাজান মুছি দিছো কাৰণে তোমালোকে চাই লবা ওপৰত ইতিমধ্যে ওলোৱা হৈ আছে গতিকে কি হ'ব 1/1 1 * 1 মানে 1 এ হল 2 * 2 মানে 4 হল প্লাস ইয়াত √3 * √3 মানে 3 হৈ যাব না √3 স্কয়ার মানে 3 হৈ যাব ঠিক আছে আৰু 3 3 যা কিমান 2 2 যা কিমান হ'ব তলত 4 ঠিক আছে 4 আৰু 4 লখাও কিমান হ'ব 4 এ হ'ব গতিকে ওপৰত যেটো আছে হেতুকে হৈ যাব আৰু নহয় জানো লখাগো ইতিমধ্যে আমি জানো গতিকে ওপৰত কিমান হ'বগে 4 তলত থাকিব 4 4 4 কাটিলো একটা মানে आंसरটো কিমান পালোগে আমি 1 ঠিক আছে নেক্সট তো আমাক কি উলিয়াব দিছে সেকেন্ড নাম্বাৰ কোৱেশ্চনটো আমাক কি দিয়া হৈছে cos a into cos c minus sin a into sin c ওকে তে cos a এর ভ্যালুটো আমি কিমান বুলি পাইছিলো √3/2 into cos c এর ভ্যালুটো আমি কিমান বুলি পাইছিলো cos c এর ভ্যালুটো হৈছে 1/2 minus sin আমি এর মানটো কিমান পাইছিলো sin a মানটো 1/2 into sin c মানটো কিমান আছিল √3/2 ওকে ইয়াত কি থাকিব √3/4 থাকিব মাইনাস ইয়াৰ √3/4 থাকিব হ্যাঁ দুটা সেম বস্তু পা আমি কি হয়তো প্লাস আৰু এটো মাইনাসৰ ক্যান্সেল কৰি দিব পাৰো আলটিমেটলি কি থাকিব 0 থাকিব সেকেন্ডৰ আমাৰ আনসাৰটো কি হ'ব
0 ঠিক আছে তো আমি 10 নম্বৰ কোৱেশ্চনটো চাওঁ 10 নম্বৰ কোৱেশ্চনটো মই লিখি লওঁ ৰবা কোৱেশ্চনটো লিখি নললে অলপ অসুবিধা হয় ঠিক আছে 10 নম্বৰ কোৱেশ্চনটো মই লিখি লৈছো 10 নম্বৰ কোৱেশ্চনটো কি কৈছে 10 নম্বৰ কোৱেশ্চনটো কৈছে যে ত্ৰিভুজ PQR ৰ কিউ কোণটো সমকোণ এটা ত্ৰিভুজ PQR আছে PQR ত্ৰিভুজ এটা আছে এটো সমকোণী ত্ৰিভুজ কাৰণ কি এটা কোণ সমকোণ হেতু কিউ কোণটো সমকোণ হলে বাকি দুটা P আৰু Q ক'বাত হ'ব আৰু ঠিক আছে সৰি P আৰু R PQR da মানে হ'ব এই কিউ কোণটো সমকোণ বুলি কৈছে কি কোণটো 90 ডিগ্ৰী কৈছে তেনে PR plus QR equal কিমান 25 ডিগ্ৰী PR এটা মানে A2 আৰু plus QR এই দুটা বাহুৰ যোগফলটো তা মানে 25 বুলি দিছে কিন্তু আমাৰ প্ৰত্যেকটো বাহু কিমান হেনেকে দিয়া নাই ঠিক আছে প্ৰতিটো বাহু কিমান আছে হেতু দিয়া নাই কিন্তু আমাক কি কৈছে যে এইটো বাহু আৰু এইটো বাহুৰ যোগফলটো দিয়া হৈছে 25 গতিকে মোক জানো আৰু মই জিহে মান উলিয়াও sin p cos p আমি বলে প্ৰত্যেকটো বাহুৰ মান উলিয়াব লাগিব ঠিক আছে কিন্তু PQ ৰ মানটো দিয়া হৈছে 5 cm বুলি ঠিক আছে গতিকে এই দুটা বাহুৰ যোগফল দিয়া হৈ আছে কিন্তু মই প্ৰত্যেকৰে বাহু জানিব লাগিব কোনোবা এটা জানিব পাৰিলে আমাক কি হ'ব বাকিটো ওলাই আহিব বাৰু কৰি চাওঁচোন বা আমি কি কৰিব লাগে আৰু পাইথাগোৰাছ যেটো আমাৰ পাইথাগোৰাছৰ সূত্ৰ আছে পাইথাগোৰাছৰ সূত্ৰ মতে কৰি দিও কাৰণ কি সমকোণী ত্ৰিভুজত সদায় পাইথাগোৰাছৰ সূত্ৰটো আমাক খাটাব পাৰো ন সেইটো আমাৰ ভাগ্য ভাল আৰু ন পাইথাগোৰাছে দি থৈ গৈছিলে ৰাছৰ সূত্ৰ পাইথাগোৰাছে দি থৈ গৈছিলে কি হয় যে যেটো কৰ্ণ হ'ব কৰ্ণডাল কোনডাল হ'ব কিউ বিপৰীতে আছে PR ডাল PR স্কয়াৰ ইকুয়াল বাকি দুটা স্কয়াৰ হয় মানে PQ স্কয়াৰ প্লাস QR স্কয়াৰ ঠিক আছে গতিকে সোৱাচোন মই কি হয় QR স্কয়াৰৰ ভ্যালুটো আছে PR ৰ ভ্যালু নাজানো QR ৰ ভ্যালু নাজানো কিন্তু এটা কথা PR আৰু QR টো একেলগে থাকিলে কিবা যোগফলটো 25 ডিগ্ৰী হয় গতিকে সৰি 25 সেমি হয় গতিকে কি হ'ব QR টোক মই এপেনে লৈ আহো PR এ মাটি আছে গতিকে তই মই ওপৰত একেলগে আছিল না আহি জানা ন তো ইয়াৰ চলে আহি যা তাৰ লগত থাকি কি পাই আছ তই ঠিক আছে গতিকে মাটি দিলে আহি যা গতিকে সি আহি গল আৰু ঠিক আছে PR ৰ ভ্যালু কিমান আছে PR ৰ ভ্যালুটো নাই এটা বহাম কপা গতিকে এটো চোৱাচোন এটো a² - b² ফৰ্মুলা হয় না a² - b² ফৰ্মুলা a জায়গাত আছে PR b জায়গাত আছে QR তাৰ মানে a² - b² ইকুয়াল আমি কি বুলি জানো a - b হোল ইনটু a + b হয় না নহয় বাৰু ঠিক আছে এই a + b টো যে ওলাব তেতিয়া আমি PQ + R ৰ মানটো আমি বহাব পাৰিম হ'ব গতিকে a জায়গাত আছে কি PR b জায়গাত আছে কি QR তাৰ মানে এটুক মনতে ধৰা a² - b² এটা ফৰ্মুলা মতে কি আহিব a - b a জায়গাত আছে কিমান PR - b b জায়গাত কিমান আহিব QR তাৰ আকৌ কি আহে a + b a জায়গাত আছে কি হয় PR + b জায়গাত কি আছে QR ওকে এটো এৰিয়ালে ভাঙি দিলো মই ফৰ্মুলাটো ঠিক আছে ইকুয়াল PQ ভ্যালুটো জানো মই PQ মানটো কিমান জানো 5 বুলি জানো গতে 5 স্কয়াৰ কৰি দিলো ঠিক আছে গতিকে PR - QR টো থাক এটো মানটো মই জানো কিন্তু ইয়াৰ মানটো মই জানো কিমান বুলি জানো 25 গতিকে এটো 5 স্কয়াৰ হলে কিমান হ'ব 25 এ হ'ব ঠিক আছে গতিকে কি হ'ব এই 25 টো এই গুটেটো লগত কি হৈ আছে ব্ৰেকেট থাকা মানে ইনটু হৈ আছে এই হিটো হিপেনে গুছি যাব তাৰ মানে সংখ্যাক মাতে থাকিব ন হেনুকা টাইপৰ মানে এই লগত থাকি লাভ নাই ইয়াৰ মান চান নাই নহয় তই মুছলে গুছি আহ মই মানৰ বস্তু ন কাৰণ কি হয় মই নাম্বাৰ আছে গতিকে হিপেনে গুছি যাবগে গুছি গলে কি হ'ব PR - QR থাকি যাব ইপেনে ন এই 25 টো ইপেনে কি আছে গুটেৰ লগত ইনটু হৈ আছে হিপেনে গলে কি হ'ব ডিভাইড ওকে 25 এ 25 কাটিলো 1 তাৰ মানে PR - QR ইকুয়াল কিমান পালো গতিকে PR - QR ইকুয়াল 1 পালো আকৌ আমাক কি দিয়া হৈছিল PR + QR ইকুয়াল 25 ইটো বা হিটো মাইনাস কৰি দিম আমাক কিবা এটা ওলাই যাব ঠিক আছে গতিকে এখিনলৈকে চাই ল তাৰ পিছৰখিনি মই এখিনি মুছি পেলাই কৰিছো দেই এটো আমাক দিয়া আছে কি হয় PR + QR ইকুয়াল 25 বুলি দিয়া হৈ আছে হয়নে আৰু আমি কি পালোগে PR - QR ইকুয়াল কিমান পালো 1 ঠিক আছে গতিকে মই এটো কি কৰি দিও মাইনাস কৰি দিও ন ইটো বা হিটো মাইনাস কৰি দিও মাইনাস কৰিলে মনত ৰাখিব মাইনাস কৰি দিব প্লাস কৰি দিলে হ'ব কাৰণ কি প্লাস কৰিলে এটো কাটাই যাব ঠিক আছে প্লাস কৰিলে কি হ'ব চোন মই এনেকৈ প্লাস কৰি দিছো দেই ইটোৰ লগত হেতু প্লাস কৰি দিলে কি হ'ব চোন প্লাস কৰি দিলে কি হ'ব এটোটো কাটা যাব কাৰণ এটো প্লাস আৰু মাইনাসৰ কাটা গল মই এপেনে কৰিছো দেই এনেকৈ তলে কৰিছো ঠিক আছে PR মিলি কিমান হ'ব 2PR না ইকুয়াল টু কি হ'ব যদি প্লাস কৰিছো 26 হ'বগে গতে PR টো মই ৰখাই দিলো PR ইকুয়াল কিমান পালো আমি দুইটো এপেনে পূৰণ হৈ আছে না এটো মুছি দিছো দিয়া দুইটো এপেনে পূৰণ হৈ আছে না হিপেনে গলে হৰণত যাব 2 এ 26 কাটিলো কিমান 13 বাৰ তাৰ মানে PR ৰ মানটো মই কিমান পালো গলো 13 PR ৰ মানটো কোনবাটাত বহাই দিয়া ভাইটেকে মই এটো পহিলাতে বহাই দিলো PR ৰ মানটো ধৰিলো PR সৰি বা 1 সেকেন্ডটো বহাব মই পহিলাতে বহাই দিম তেকে PR এটোত বহাম তানে PR + QR ইকুয়াল আমাক কিমান 25 তাত বহাই দিম PR ৰ মানটো কিমান আছে 13 + QR ৰ মান মই নাজানো 25 ৰ মাতে থাকিব আহি যা নাম্বাৰটো গুছি যাব ন হিপেনে গতে QR ইকুয়াল কিমান ওলাবগে 25 - 13 মানে কিমান হ'বগে আমা QR ইকুয়াল টু এপেনে পাতিছো মই QR ইকুয়াল ওলাবগে 25 ৰ পৰা 13 গল থাকিব কিমান আই থিংক এটো থাকিলে 5 ৰ পৰা 3 গল থাকিব
2 আৰু 2 পাই গ'ল থাকিব 12 সেন্টিমিটাৰ হ'ব তাৰ মানে আমি PR টো পালো 13 সেন্টিমিটাৰ আৰু QR টো কিমান পালো 12 সেন্টিমিটাৰ হ'ব আৰু আমি PQ টো পাই থৈছিলো 5 সেন্টিমিটাৰ গতিকে আমি কি কৰিব পাৰিম এতিয়া জিয়ে নহক আমাৰ জি উলিয়াব আছে tan উলিয়াব আছে sin উলিয়াব আছে জিয়ে উলিয়াব দিয়ক আমি সব বিলাক পাই তাৰ মানে আমি কি হল যেটা যেটো আমি পালোগে না এটো P আছিল এখিনি Q লৈছিল এখিনি R লৈছিল না গতে PQ টো দিয়া হৈ আছিল 5 সেন্টিমিটাৰ বুলি আৰু আমি PR টো পালোগে কিমান আমি 13 সেন্টিমিটাৰ বুলি আৰু যোনটো QR পালোগে QR টো পালোগে আমি কিমান বুলি 12 সেন্টিমিটাৰ বুলি এইটা পাই গলো এটা তিনিটা বস্তু পোৱাৰ পিছত আমাক কোনে পায় আৰু ন আমাক কোনে পায় আমি জিয়ে উলিয়াব নিদিয়ক আমি তাকে উলিয়াব পাৰিম ঠিক আছে আমাক কি উলিয়াব দিছিল ন আমাক কি উলিয়াব দিছিল এটা উলিয়াব দিছিল আমাক কিমান sin p cos p আৰু tan p ঠিক আছে sin p cos p আৰু tan p মানে p তে উলিয়াব দিছিল এই p কোনটো উলিয়াব দিছিল গতিকে sin p উলিয়াও মই আমি কি জানো চালকক ভুকতে লব না চালক লম্ব বাই কৰ্ণ লম্ব বুলি কলে এই ক্ষেত্ৰত p কোনটোৰ কাৰণে লম্ব কোণাল হ'ব QR ডাল মানে হেতু কোনটোৰ বিপৰীতে থাকাৰ হেতু হ'ব পাৰ কোনটো আতৰত থাকাৰ কৰ্ণ হয় তাৰ মানে সৰি লম্ব হয় তাৰ মানে হ'ব আৰু এটোটো কৰ্ণ হ'বই আৰু লাগি থাকাডাল ভূমি হে ঠিক আছে লম্ব বাই কৰ্ণ লম্ব এটো হল চালক কোণ লম্ব বাই কৰ্ণ বুলি কওঁতে PR QR ৰ মানটো কিমান আছিল আমাৰ QR ৰ মানটো পালোগে আমি 12 আৰু PR ৰ মানটো কিমান 13 গতিকে sin p মানটো পাই গলো কিমান 12/13 আৰু cos p উলিয়াব দিছে cos p চালকক ভুকতে ভূমি বাই কৰ্ণ ভূমি এই ক্ষেত্ৰত p ক্ষেত্ৰত pu এংগলটো কথা কৈছে গতিকে ভূমিডাল কোনডাল হ'ব আমাৰ PQ টো হ'ব ভূমি বাই কৰ্ণডাল আমাৰ হ'ব PR ডালে হ'ব ঠিক আছে PR ৰ PQ মানটো কিমান পালো আমি 5/13 আৰু আমাক কি উলিয়াব দিছে 10 মই পিনে উলিয়াইছো আৰু 10p চালকক ভুকতে লবু ন লম্ব বাই ভূমি লম্ব বুলি কওঁতে আমাক ইয়াত হ'ব p কোণৰ কাৰণে লম্ব হ'ব QR ডাল লম্ব বাই ভূমি বুলি কওঁতে হলে PQ হে হ'ব নহয় জানো 12/5 ঠিক আছে গুটেকিটা পাই গলো তো আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ 4 নম্বৰ কোৱেশ্চনটো লৈ যোৱা আগতে আমি তালিকা এখন জানিবলৈ খুবেই দৰকাৰ তালিকাখনত কি হয় এই যিখিনি আমাৰ ত্ৰিকোণমিতিক অনুপাত আছে ত্ৰিকোণমিতিক অনুপাতৰ কিছুমান নিৰ্দিষ্ট কোণৰ সাপেক্ষে তাৰ কিছুমান নিৰ্দিষ্ট মান আছে সেই মানকিটা আমি জানি লোৱাটো খুবেই দৰকাৰ দেই খুবেই দৰকাৰ কাৰণ কি হেতু কিছুমান মনত ৰাখিব লাগিব কাৰণ কি তেতিয়াহে আমি কি হয় সব বিলাকৰ কোণৰ কাৰণে হয় কিছুমান নিৰ্দিষ্ট কোণ আছে যেনে 0 ডিগ্ৰী কোণ 30 ডিগ্ৰী কোণ 45 ডিগ্ৰী কোণ 60 ডিগ্ৰী কোণ আৰু 90 ডিগ্ৰী কোণৰ বাবে এই মানখিনি আমি জানাটো অত্যন্ত প্ৰয়োজনীয় বা আমাৰ জৰুৰী কাৰণ কি আমি ইয়াৰ পৰা আমি কিছুমান মনত ৰাখিবই লাগিব এই কিটা বস্তু তেতিয়া আমি প্ৰবলেম বিলাক কৰিব পাৰিম কেটা ত্ৰিকোণমিতিক আমি প্ৰত্যেকৰ কাৰণে sin 0 ডিগ্ৰীটো কিমান হ'ব এটো লিখিব লাগিব হল ঠিক হেদৰে cos 0 ডিগ্ৰীটো কিমান হ'ব তাৰপা tan 0 ডিগ্ৰীটো কি হ'ব সাইডটো জানিলে আমি কি পাম cosec আমি হেকিটা cosec sec কিটা পিছত cot টো জানিমে tan টো জানিলে আৰু cos টো জানিলে আমি sec টো জানিমে আৰু cosec টো আমি কেতিয়া জানিম sin টো জানিলে জানিমে ঠিক আছে এই নিৰ্দিষ্ট এই তালিকাখন আমি মনত ৰাখাটো খুবেই দৰকাৰী দেই এই কোন কিটাৰ বিষয় ঠিক আছে সাইনৰ কাৰণে কি হ'ব cosৰ কাৰণে কি হ'ব tanৰ কাৰণে কি হ'ব cotৰ কাৰণে কি হ'ব secৰ কাৰণে কি হ'ব আৰু আমাৰ শেষত আহি গল কিমান cosecৰ কাৰণে কি হ'ব জানাটো জৰুৰী আৰু এই তালিকাখন মনত ৰাখিবই লাগিব আৰু ইয়াৰ বিকল্প উপায় নাই মনত ৰাখিবলৈ কিছুমান মই ট্ৰিক্স দিম সেই ট্ৰিক্স কিটি মনত ৰাখিবা এসো এইবিলাক হৈছে কোণ মই থিতাৰে বুজাও আৰু কিন হৈছে ত্ৰিকোণমিতিক অনুপাত ঠিক আছে হ'ব এখিনি মনত ৰাখিব লাগিব sin 0 ডিগ্ৰী 0 হয় তাৰ মানটো দে sin 0 ডিগ্ৰী মানটো সদায় কিমান হ'ব sin যদি মই 0 ডিগ্ৰী উলিয়াব বিচাৰো তাহলে তাৰ মানটো 0 হ'ব ঠিক আছে ঠিক হেদৰে কি হ'ব sin 30 ডিগ্ৰী মানটো 1/2 হ'ব এই লাইনটো মনত ৰাখিবই লাগিব দেই sin 30 ডিগ্ৰী মানটো 1/2 আৰু sin 45 ডিগ্ৰী মানটো 1/√2 sin 60 ডিগ্ৰী মানটো √3/2 আৰু 90 ডিগ্ৰী মানটো কিমান হয় 1 সো কেনেকৈ আছে চাও সাইনৰ মানটো বাহি গৈ আছে ন 0 পৰা কি হ'ল 1/2 মানে 0.5 হ'ল ন এটো কি হ'ব 1/√2 মানে √2 মানটো কিমান 1.47 মান হয় ন তাৰ 1.47 এ মই ডিভাইড কৰিলে কি পাম হেতু হ'ব বুজি পাছনে তাৰ মানে 0.5 তকৈ obviously বাহিব কাৰণ কি 2 এ হৰণ কৰোতে 1 হৰণ কৰোতে হেতু হৈছে 2 তকৈ কম ন √2 মানে 2 তকৈ কম √2 ৰ ভ্যালুটো জানা নহয় 1.41 এনেকুৱা হয় আৰু এপ্ৰক্সিমেট ভ্যালুটো একচুয়ালি ইয়াৰ ভ্যালু নহয় √2 এটা অপৰিমেয় সংখ্যা হেতু গৈ থাকিবগে গতিকে এপ্ৰক্সিমেট ভ্যালুটো হেতু হ'ব তাৰমানে 0.5 তকৈ বেছি হ'ব হেনেকে বাহি গৈ পেলাই 1 হৈছেগে ঠিক আছে আৰু এটা কথা কৈ থওঁ এখিনতে সাইনৰ মানটো সদায় কি হ'ব -1 আৰু +1 ৰ ভিতৰহে থাকিব পাৰিব দেই সাইনৰ মানটো তাতকে ডাঙৰ হ'ব নোৱাৰে সাইনৰ মানটো যিমান ডিগ্ৰী লোৱা 180 ডিগ্ৰী লোৱা বা 200 ডিগ্ৰী লোৱা কিবা লোৱা সাইনৰ মানটো আমি কিটা জানি বেছিক আমি একিটা জানিলে হ'ল 0 পৰা 90 ভিতৰত এনেকে একিটা জানিলে হ'ল কিন্তু সাইনৰ মানটো কি হ'ব সদায় -1 আৰু +1 ৰ মাজত থাকিব
ঠিক আছে ঠিক সেইদৰে কছৰ মানটো সেই সেনেকৈ থাকে কছৰ মানটো আমাৰ কি থাকে -1 আৰু +1ৰ মাজত থাকে ঠিক আছে 10ৰ মানটো বহুত 0ৰ পৰা একে ইনফিনিটিলৈকে থাকিব পাৰে ঠিক আছে গতিকে হেতু চাম কিন্তু সাইন আৰু কছৰ মান দুটা হেনেকে থাকিব আৰু যদি সাইন আৰু কছৰ কি হয় কছৰ বিপৰীত sec গতিকে secৰ মানটো কি হ'ব 0 পৰা -1ৰ ভিতৰত নহয় তাৰমানে তাৰ বাকি ভিলাক মান ঠিক সেইদৰে কছকৰ মানটো 0 আৰু -1ৰ মাজত থাকিব নোৱাৰিব তাৰ বাকি ভিলাক মান ধৰিব পাৰিছা নহয় সাইন কোনোবাই যদি কয় সাইন থিটা আই গল কিবা এটা ডিগ্ৰী আৰু কিবা এটা কোণৰ মানটো যদি বলে 2.14 তেতিয়া এটো পসিবল নহয় ইম্পসিবল কেতিয়াও সাইন হেতুৰ মান হিমান হ'ব নোৱাৰে বুজিছা সাইন যিমান ডিগ্ৰী কোনে নহক বলে সাইন 200 ডিগ্ৰী কোন মানটো যদি কোনোবাই কয় বলে 2 বুলি তেতিয়া হলে কেতিয়াও বিশ্বাস নকৰিবা বা 1.3 বুলি তেতিয়া 1.3 কেতিয়াও হ'ব নোৱাৰে বা 1 কিবা এটা হেনুকা বলে 3/2 এনেকুৱা 3/2 এটো হ'ব নোৱাৰে 3/2 2 3 ঘন কৰিলে কি হ'ব একতকৈ বেছি হ'ব ন গতিকে হেনুকা হ'ব নোৱাৰে ঠিক আছে আৰু এই কথাটো মনত ৰাখি লবা ঠিক আছে কছৰ বাৰ হেতুখিনি পিছৰ কথা এতিয়া আমি টেবুলখন চাওঁ সাইনৰ মানটো এটো মনত ৰাখিবা কছৰ মানটো উল্টাকে হয় তাৰমানে যদি সাইন 0 যদি 0 হয় এইটো কছ হেই কি হ'ব 1 হ'ব ঠিক আছে cos 0 to 1 হয় হ'ব কাৰণ কি ইয়াত ফৰ্মুলা আছিল sin স্কয়াৰ থিটা মাইনাস cos স্কয়াৰ থিটা ইকুৱেল 1 হয় যদি থিটাটো একে থাকে তাৰমানে যদি ভ্যালুটো তাৰমানে টোটাল 1 হৈ থাকিব লাগিব দুইটাৰ স্কয়াৰটো বুজি পাইছা নহয় বা হেতু পিছৰ কথা মনত কেনেকৈ ৰাখিবা মুঠে উল্টাকে আহে এটো মনত ৰাখিবলৈ সেই টেক্সটটো দি দিছো আৰু 30 ডিগ্ৰী মানটো কি হ'ব √3/2 হ'ব আৰু 45 ডিগ্ৰী মানটো একে হ'ব উল্টাকে আহিলে এবেনৰ পৰা আহিলে ন 60 ডিগ্ৰী মানটো হেতু 1/2 হ'বগে আৰু sin 90 ডিগ্ৰী মানটো 0 হ'ব হ'ব গতিকে এই লাইনটো মনত থাকিলে কছৰ লাইনটো আমাৰ উল্টাকে মনত থাকিবই হ'ব 10ৰ মানটো খালি মনত ৰাখিবা 10 0 0 হ'ব আৰু 10 30 কি হয় 1/√3 হয় এটো মনত ৰাখিব লাগিব আৰু 10 45 ত এই 1 টো এখিনলে যায় বুলি ধৰিবা মনত জাস্ট বুজিব কাৰণ তুমি মনত ৰাখিবৰ কাৰণে দেই এটাটো বুজা কথা নহয় এটা কিছুমান নিৰ্দিষ্ট মান ক্যালকুলেটৰত মাৰি দিলে হেকিটাই মানে পাবা 10 আকৌ কি হ'ব 60 ডিগ্ৰীত কি হ'ব এই √3 হ'ব দেই আৰু 10 90 ত কি হ'ব ইনফাইনাইট তাৰমানে এটো আমাৰ ইনফাইনাইট মানে এই তোমালোকৰ কিতাপত আছে চাগে কিবা সংজ্ঞাবদ্ধ নহয় বুলি আছে মই ইনফাইনাইট চিনডাল দিম তাৰমানে এটা চিনে সংজ্ঞাবদ্ধ হয় তাৰমানে কোনো ধৰণৰ মান নাথাকিব তাৰমানে হেনুকা মই এই চিনডাল দিম দেই এই চিনডাল ব্যৱহাৰ কৰিম ঠিক আছে cos 0 ত কিমান হ'ব cos 0 cos আকৌ 10 ৰ উল্টা গতিকে সেই উল্টা হতে আহিব তাৰমানে ইয়াক ৰেচিপ্ৰকেল কৰি দিয়া মনতে উল্টাই দিয়া বুলি ধৰা 0 উল্টালে কি হ'ব 0 উল্টালে 1/0 আহিব তাৰমানে 1 তোমাৰ তলত একটা থাকে একটো ওপৰলৈ যাবগে 0 তললৈ আহিব 0 টো আহিলে সংজ্ঞাবদ্ধ নহয় তাৰমানে ইনফাইনাইট ওলাব ৰিজাল্টটো আৰু ইয়াক লুটিয়ালে কি হ'ব √3 টো ওপৰলৈ যাব একটো তললৈ আহিব একক লুটিয়ালে একেই হ'ব ৰেচিপ্ৰকেল মানে বুজি পাইছা না লুটিয়াই দিয়া জাস্ট মানে হৰটো ওপৰলৈ লবলৈ নিয়া লবটো হৰলৈ নিয়া ঠিক আছে ইয়াক লুটিয়ালে কি ইয়াত একটা থাকে একটো ওপৰলৈ যাবগে √3 টো উল্টা হৈ যাব আৰু কি হ'ব ইনফাইনাইট ওলালে 0 বা তোমালোকে উল্টাকৈ ভাবিব পাৰা যেনেকৈ আমি কছত ভাবিছো 10 টো হেনেকৈ ভাবিব পাৰা কত 10 টো যদি 10 ৰ লাইনটো যদি মনত থাকে তাহলে কতটো তাৰ উল্টাত হ'ব ঠিক আছে উল্টাই মানে লুটিয়াই দিয়া হয় দেই ইয়াৰ উল্টাটো মানে হেপেন পা নহয় এব লুটিয়াওতে হেনুকা হৈছে গতিকে হেনুকা ঠিক আছে এটা মানে এনেকুৱা যদি কছৰ কিবা এটা ভ্যালু মানটো ইনে কথাটো কৈছো লুটিয়াই দিয়া মানে কথাটো মই ৰেচিপ্ৰকেলৰ কথাটো কৈছো অসমীয়াত কি বুলি ক'ব প্ৰতিক্ৰম বুলি কৈছে দেই প্ৰতিক্ৰম 0 ৰ প্ৰতিক্ৰম মানে ইয়াৰ তলত একটা থাকে ন একটো ওপৰলৈ গল 0 তললৈ আহিল তেনে 0/1 মানে হেতু ইনফাইনাইট হয় 0 এ যিকোনো সংখ্যা গ্ৰহণ কৰিলে তাৰ মানটো অসীম পোৱা যায় বা সংখ্যাবদ্ধ নহয় মিনিংলেছ ঠিক আছে গতিকে হেনেকে 1/3 আছে নহয় 1/3 10 ৰ মান হেতু 10 30 ডিগ্ৰী মান cos 30 ডিগ্ৰী মানটো কি হ'ব তাক উল্টা হ'ব 10 সদায় কটৰ ওপৰ উল্টা দিলে কি হ'ব √3 টো ওপৰলৈ যাবগে 1 টো তলে হ'ব মানে √3 হৈছে বুজিছা নহয় ঠিক সেইদৰে sec টো কাৰ বিপৰীত আছিল sec টো আছিল আমাৰ cosecৰ বিপৰীত cosৰ বিপৰীত তে cos টো কি হ'ব লুটিয়াই দিয়া হ'ব cos টো লুটিয়ালে 1 ক লুটিয়ালে কি হ'ব 1 ইয়াক লুটিয়ালে কি হ'ব 2/√3 আৰু ইয়াক লুটিয়ালে কি হ'ব √2 আৰু ইয়াক লুটিয়ালে হ'ব 2 ইয়াক লুটিয়ালে হ'ব 0 ক লুটিয়ালে হ'ব আমাৰ ইনফাইনাইট মানে সংজ্ঞাবদ্ধ নহয় ঠিক আছে গতি cosec কি হ'ব cosec টো কাৰ বিপৰীত sinৰ বিপৰীত 0 ক লুটিয়ালে কি হ'ব ইনফাইনাইট হ'ব আৰু ইয়াত 2 লুটিয়ালে 2 হ'ব ইয়াক লুটিয়ালে √2 হ'ব লুটিয়ালে কি হ'ব 2/√3 হ'ব আৰু লুটিয়ালে 1 ক লুটিয়ালে 1 হ'ব সোৱা cosec আৰু cosৰ মানটো কি হ'ব 0 আৰু -1 আৰু 1 ৰ মাজত থাকিব নোৱাৰিব কিহতৰ ভ্যালু কিটা হ'ব নেবা তাৰ বাহিৰে -1 বা +1 তকে বাঢ়ি যাব পাৰিব আৰু -1 কে হেনেকে কমি যাব পাৰিব হেনুকা হ'ব পাৰিব বুজিছা নহয় আৰু কেটামান এই কোৱেশ্চন এই ইতালিকাখন কিয় জানিব লাগিব তেতিয়া আমি পিছৰ 11 নম্বৰ কোৱেশ্চনটা কৰিবলৈ সহজ হ'ব এইখিনি কথা কলো নহয় মই সাইনৰ মানটো কি নহয় 1 আৰু -1 তকে কেতিয়া +1 তকে বাঢ়ি যাব নোৱাৰিব ডাঙৰ হ'ব নোৱাৰিব আৰু -1 তকে সৰু হ'ব নোৱাৰিব ঠিক সেইদৰে কছৰ ক্ষেত্ৰটো একে আৰু ইহত দুটা হে তাৰ উলুটা কাৰণে কি হ'ব ইহত -1 আৰু +1 ৰ মাজৰ যিবিলাক ভিলাকটো কি হ'ব -1 আৰু +1 ৰ ভিতৰত থাকিব নোৱাৰিব কছেকৰ মানবিলাক তাৰ মানে +1 তকে ডাঙৰ হ'ব লাগিব তাৰ মানে 1 পইণ্ট সামথিং কিবা কিবি হ'ব পাৰিব আৰু -1 তকে কি হ'ব লাগিব সৰু হ'ব লাগিব কিনে -2 -3 এনেকৈ গৈ থাকিব আপ টু ইনফিনিটি যাব পাৰিব
বুজিছা নহয় গতিকে এইখিনি কথা অকণমান জানিব লাগিব তো আৰু কেইটামান কথা ইয়াত পিছত 11 নম্বৰ কথা জানো সাইনটো একচুয়ালি তিনিটা শব্দ সাইনৰ একচুয়ালি নামটো হৈছে এইটো SINE সাইন এইটো পা আহিছে দেই আৰু আমাৰ যোনটো কস আছে কসৰ সম্পূৰ্ণ নামটো আছে কোসাইন ঠিক আছে আৰু tan এটো আহিছে টেনজেন আমাৰ কটটো আহিছে কোটেনজেন হ'ব আৰু সেকটো আহিছে আমাৰ সিকেন্ট সিকেন্ট আৰু কসটো আহিছে আমাৰ কসিকেন্টৰ পৰা কসিকেন্ট ঠিক আছে ইয়াৰ সম্পূৰ্ণ নামবোৰ আছে এইখিনি বুজিছা নহয় সাইন কোসাইন টেনজেন কোটেনজেন সিকেন্ট আৰু কসিকেন্ট ঠিক আছে এইকেইটা সম্পূৰ্ণ নাম গতিকে এইটো 11 নম্বৰটো কেনেকুৱা কিবা ধৰণৰ এটা কোৱেশ্চন কৰিছিলে ঠিক আছে আমি এতিয়া ইমানখিনি কথা জানিলো এই তালিকাখনো জানিলো এতিয়া আমি আহি যাও আমাৰ 11 নম্বৰ কোৱেশ্চন কিটালে ঠিক আছে 11 নম্বৰ কোৱেশ্চন কিটা লৈছো মই সত্য নসত্য কৰাৰ লগে লগে আমাৰ যুক্তি দিবলৈও দিছে দেই মই এই কোৱেশ্চনটো সম্পূৰ্ণ নাই লিখা সত্য নসত্য কৰা বুলি কৈছো চোৱাচোন কি কৈছে tan এৰ মান সদায় একতকৈ সৰু এটো অসত্য কি অসত্য চোৱা অসত্য হলে বুলি আমি লিখি দিলে নহব কাৰণ দিব লাগিব অসত্য আমি জানো tan এৰ মানটো সদায় কলৈকে যাব পাৰে tan 90 ডিগ্ৰী ইকুয়াল কিমান যিখন আমি তালিকা পাইছিলো তাত ইনফিনিটি আপ টু তাৰমানে একতকৈ বহুত ডাঙৰ হ'ব পাৰে এই এটা কিবা এটা কোণ হে এই যিকোনো এটা কোণ ন গতিকে এটো কি যিকোনো এটা কোণৰ বাবে এৰ মানটো সদায় একতকৈ সৰু নহয় একতকৈ সৰু কোণবিলাকত হ'ব সাইন আৰু কসৰ ক্ষেত্ৰত হ'ব টেনৰ ক্ষেত্ৰত কি হ'ব হি সদায় একতকৈ ডাঙৰ হ'ব পাৰে tan 60 ডিগ্ৰী মানে কিমান হয় √3 তালিকাখনৰ পৰা √3 মান কিমান হয় 1.771 আৰু কিবা সামথিং এনেকুৱা কিবা গৈ থাকে হয়নে গতিকে √3 মানটোৱে কি হয় একতকৈ ডাঙৰ হয় বা tan 90 ডিগ্ৰী টু ইনফিনিটি হয় একতকৈ বহুত ডাঙৰ বস্তু বুজিছা নহয় গতিকে আমি যেহেতু আমি জানো অসত্য কাৰণটো কি লিখি দিবা কাৰণ tan 60 ডিগ্ৰী ইকুয়াল কিমান হয় এই এটা যিকোনো কোণ তাৰমানে মই 60 ডিগ্ৰী কোণটোৰ কাৰণে হৈছো যে √3 হয় যত কি হ'ব যত √3 টো একতকৈ ডাঙৰ হয় ঠিক আছে কাৰণটো হেতুৱে আৰু বাকি কৈছে a কোণৰ বাবে sec a = 12/5 ঠিক আছে মই sec এৰ মানবিলাক মই কি বুলি জানিব লাগিব মই কি কৈছিলো তাত যে sec এৰ মানটো কি থাকিব লাগিব মাইনাস আৰু 1 আৰু প্লাস 1 ৰ মাজত থাকিব নোৱাৰিব তাতকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে গতিকে sec এৰ মানটো এটো এটা কেনেকুৱা অনুপাত অপকৃত ভগ্নাংশ হলে সদায় একতকৈ ডাঙৰ হ'ব 5 এ 12 ঘন কৰিলে তুমি কিমান পাবা 5 × 2 = 2 পইণ্ট সামথিং কিবা এটা পাবা গতিকে কি হ'ব এৰ মানটো কি হ'ব সত্য হ'ব কাৰণটো কি হ'ব কাৰণ যে sec এৰ মান sec মানে যিকোনো এটা আৰু তাৰমানে ত্ৰিকোণমিতিৰ পৰা sec এৰ কিবা এটা কোণৰ বাবে মান সদায় কি হ'ব লাগে সদায় একতকৈ ডাঙৰ হ'ব লাগে হয় না হ'ব লাগে এই ক্ষেত্ৰত কি হ'ব যে আমাৰ যি 12/5 টো কি হ'ব একতকৈ ডাঙৰ যেহেতু 12/5 is greater than to 1 গতিকে sec এৰ মানটো এটো হ'ব ঠিক আছে ধৰিব পাৰিছা নাই নাজানো ৰেড কালাৰে লিখা কাৰণে তথাপিও মই কৈ দিছো যে কি হয় সত্য কাৰণ কি sec এৰ মান একতকৈ ডাঙৰ হ'ব লাগে গতিকে এই ক্ষেত্ৰত কি হৈছে 12/5 টো একতকৈ ডাঙৰ ঠিক আছে তো cosecant of angle a ৰ সংক্ষিপ্ত ৰূপ cos a হৈছে আচলতে cos এটো কাৰ হয় আমি কি জানো কোসাইনৰ হয় cosৰ সম্পূৰ্ণ সংক্ষিপ্ত ৰূপটো আছে কোসাইন এৰ সংক্ষিপ্ত ৰূপটোহে কি হয় cos হয় গতিকে এইটো ক্ষেত্ৰত আমাৰ এটো অসত্য cosecant নহয় cosecantটো আমাৰ cosecৰ পৰা আহে হয়নে cosecটো আহে গতিকে এটো নাই গতিকে এটো আমাৰ অসত্য এটো অসত্য হ'ব কাৰণ কি হয় cos এৰ সংক্ষিপ্ত ৰূপ কি হ'ব কোসাইন হে হয় কোসাইন অফ a হয় বুজিছা গতিকে এটো আমাৰ কি হ'ব এটো অসত্য হ'ব কাৰণ cos এৰ সংক্ষিপ্ত ৰূপ কি হয় কোসাইন a হে হয় কোসাইন অফ a ঠিক আছে আৰু কৈছে cot a আৰু a ৰ পূৰণফল cot a কৈছে cot আৰু a ৰ যদি মই পূৰণ কৰো cot আৰু a ৰ পূৰণফল cot a এটো অসত্য কাৰণটো কি হয় এই cot আৰু a ৰ পূৰণফল cot a নহয় cot a কি হয় cot a হ'ল এটা সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ অনুপাত সমকোণী ত্ৰিভুজৰ চালকক ভুকতে লঘু লম্ব বাই ভূমি তাৰমানে ভূমি আৰু লম্ব বাই ভূমি হলে ভূমি বাই লম্ব আৰু ভূমিৰ অনুপাত ঠিক আছে এই কেতিয়াও কি নহয় পূৰণফল নহয় cot a কি বুজায় cot আৰু a ৰ পূৰণ নুবুজায় হ'ব কাৰণটো হয় যে cot a টো এটা কি হয় সমকোণী ত্ৰিভুজ তাৰ ভূমি আৰু লম্বৰ অনুপাত হয় ঠিক আছে কৈছে এটা কোণ থিটাৰ বাবে sin থিটা 4/3 হ'ব পাৰে নোৱাৰে এতিয়া চোৱা sin থিটা কি হয় এই sin থিটাৰ মানটো চাওঁ এটো এটা কেনেকুৱা ভগ্নাংশ অপকৃত ভগ্নাংশ মানে একতকৈ ডাঙৰ
তাৰ 3 যদি 4 ঘন কৰা কি হ'ব তাৰ মানে 1 দশমিক কিবা এটা পাবা ন 3 গুণ 3 আৰু কিবা এক নামিব দশমিক লোক 1.33 তাৰমানে এনেকুৱা পাবাগে মানে অপ্ৰকৃত ভগ্নাংশ বুলি ক'লে গম পালা আৰু সেইটো এটা কি হ'ব একতকৈ ডাঙৰ ভগ্নাংশ গতিকে আমি জানো যে এইটোতো অসত্যই হ'ব কেতিয়াও হ'ব নোৱাৰে কাৰণটো কি হয় কাৰণ sin থিটাৰ মান একতকৈ ডাঙৰ হ'ব নোৱাৰে একতকৈ ডাঙৰ নহয় ঠিক আছে গতিকে এইকেইটাই আছিল আমাৰ 11 নম্বৰ সলিউশন কিটা ঠিক আছে গতিকে আৰু আজিলৈ এইখিনি থাকক নেক্সট আমি 8.2 ৰ পৰা ষ্টাৰ্ট কৰিম থেংক ইউ